নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ প্ৰিয় দৰ্শকসকল আজিৰ বিশেষ খণ্ডটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ অসমীয়া পঞ্জিকা অনুসৰি 2026 চনৰ পবিত্ৰ শাওণ মাহ আৰম্ভ হ'বলৈ গৈ আছে এই মাহ দেৱাদিদেৱ মহাদেৱৰ আটাইতকৈ প্ৰিয় মাহ কিন্তু সাৱধান 2026 চনৰ এই শাওণ মাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ এনে এক ভয়ংকৰ ৰূপত সন্নিহ হ'বলৈ গৈ আছে যিয়ে আপোনাৰ জীৱনলৈ আনিব পাৰে এক আচৰিত ধুমুহা শনিৰ বক্ৰদৃষ্টি আৰু মংগলৰ অৱস্থানে কিছুমান ৰাশিক অতি আৰ্থিকভাৱে দুৰ্বল কৰি তুলিব পাৰে আৰু কিছুমান ৰাশিক ৰাতিটোৰ ভিতৰতে ভাগ্যৱান কৰি তুলিব পাৰে আজি এই ভিডিঅ'টো মহাদেৱৰ নাম লৈ 5টা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ আৰম্ভ কৰোঁ বলক আৰু কমেণ্টত লিখিবলৈ নাপাহৰিব হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ আমি এতিয়া প্ৰথমে আলোচনা কৰিছোঁ মেঘ ৰাশিৰ বিষয়ে মেঘ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ মেঘ ৰাশিৰ জাতক জাতিকাসকল শাওণ মাহত আপোনালোকৰ ৰাশিৰ অধিপতি মংগল অত্যন্ত সক্ৰিয় হৈ থাকিব আপুনি আচৰিত ধৰণৰ শক্তি অনুভৱ কৰিব এই মাহত কিন্তু এই শক্তিয়ে আপোনাৰ কাল হ'ব পাৰে কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব দুৰ্ঘটনাৰ প্ৰবল যোগ আছে মটৰ গাড়ী চলাওঁতে অলপ সাৱধান হৈ চলাব এই মাহটোত খং আৰু অহংকাৰে আপোনাৰ বৰ্তমান স্থান ধ্বংস কৰিব পাৰে কৰ্মজীৱনৰ ব্যৱসায়িক কৰ্মস্থানত গোপন শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ৰচনা কৰিব পাৰে অৱশ্যে ব্যৱসায়ত হঠাতে ডাঙৰ ধন লাভৰ আচৰিত যোগ এই মাহটোত আহিব পাৰে প্ৰেমৰ দাম্পত্য জীৱন প্ৰেমৰ সম্পৰ্কত তৃতীয় ব্যক্তিয়ে প্ৰৱেশে আপোনাৰ সম্পৰ্কত ফাট মেলাব পাৰে বা ধুমুহা আনিব পাৰে দাম্পত্য জীৱনত সন্দেহৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ পেটৰ সমস্যাই গুৰুতৰ ৰূপ এই মাহটোত ল'ব পাৰে জ্যোতিষৰ উপায় হৈছে প্ৰতি সোমবাৰে শিৱলিংগত কেঁচা গাখীৰ আৰু ৰঙা চন্দন অৰ্পণ কৰিব আৰু বিপদৰ পৰা তেতিয়া দূৰ হ'ব আৰু শুভ বাৰ হৈছে মংগলবাৰ আৰু বৃহস্পতিবাৰ ইয়াৰ পিছৰটো ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ বৃষ ৰাশিৰ বাবে এই মাহটো এক ডাঙৰ পৰীক্ষাৰ সময় হ'ব গ্ৰহৰ স্থিতিৰ ফলত আপোনাৰ জীৱনত বহুতো লুকোৱা ৰহস্য এই মাহটোত ফাদিল হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব কাৰোকে আপুনি অন্ধভাৱে বিশ্বাস কৰি নল'ব নহ'লে আপুনি ডাঙৰ প্ৰতাৰণাৰ বলি হ'ব পাৰে আৰ্থিক লেনদেনত চহী কৰাৰ আগতে 100 বাৰ ভাবিহে আপুনি এই চহী কৰিব কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত চাকৰিয়ালসকলৰ বাবে হঠাতে বদলিৰ নিৰ্দেশ এই মাহটোত আহিব পাৰে যিয়ে আপোনাক আচৰিত কৰি তুলিব ব্যৱসায়ত নতুন বিনিয়োগৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত পুৰণি প্ৰেম হঠাতে ঘূৰি আহিব পাৰে যিয়ে বৰ্তমানৰ দাম্পত্য জীৱনত জুই লগাব পাৰে গতিকে আপুনি এই ক্ষেত্ৰত আঁতৰি থকাটোৱেই শ্ৰেয় হ'ব গতিকে আপুনি নিজৰ দাম্পত্য জীৱন ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি আৰু স্নায়ুৰ সমস্যাই আমনি কৰিব পাৰে জ্যোতিষৰ উপায় হৈছে বেলপাতত বা বগা চন্দন লগাই আৰু বেলপাত ল'ব তাত বগা চন্দন লগাই ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি মহাদেৱক অৰ্পণ কৰিব এনে কৰিলে আপোনাৰ দুখ দৰ্দশা নাশ হ'ব শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু বুধবাৰ ইয়াৰ পিছৰটো ৰাশি মিথুন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ মিথুন ৰাশিৰ দৰ্শকসকল আপোনালোকৰ বাবে 2026 চনৰ শাওণ মাহটো ৰোলাৰ কোষ্টাৰৰ দৰে হ'ব ভাগ্যৰ এনে এক মূৰ ল'ব যিটোৱে আপোনাৰ সপোনতো ভবা নাছিল আপোনাৰ এই মাহটো আপোনাক এনে এটা অৱস্থালৈ লৈ যাব যিটো আপুনি কেতিয়াও কল্পনাও কৰা নাছিলে কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব আইনী পাকচক্ৰত সোমাই পৰাৰ ভয়ংকৰ যুগ আছে গতিকে অলপ সাৱধান হ'ব এই ক্ষেত্ৰত নিজৰ মুখৰ কথা নিয়ন্ত্ৰণ নাৰাখিলে আপুনি বিপদত পৰিব পাৰে এই মাহটোত কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়ত ডাঙৰ চুক্তি হাতলৈ আহিব পাৰে কিন্তু অংশীদাৰীৰ পৰা অলপ সাৱধান হ'ব লাগিব শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত আচৰিত সফলতা এই মাহটোত লাভ কৰিব পাৰিব প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে অবিবাহিতসকলৰ বাবে বিবাহৰ আকস্মিক প্ৰস্তাৱ এই মাহটোত আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অৱসাদ আৰু নিদ্ৰাহীনতা ভুগিব পাৰে জ্যোতিষৰ উপায় হৈছে শিৱলিংগত কুঁহিয়াৰ ৰসেৰে অভিষেক কৰিব আৰু আৰ্থিক সংকট তেতিয়া আপোনাৰ দূৰ হ'ব শিৱলিংগত কুঁহিয়াৰ ৰস লৈ তাত অভিষেক কৰিব তেতিয়া আপোনাৰ যি আৰ্থিক সংকট ভুগিব সেয়া দূৰ হ'ব আৰু শুভ বাৰ হৈছে বুধবাৰ আৰু শনিবাৰ
ইয়াৰ পিছৰটো ৰাশি কৰ্কট ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কৰ্কট ৰাশিৰ জাতকসকল চন্দ্ৰৰ প্ৰভাৱ আৰু শাওণ মাহ দুয়োটা আপোনাৰ আৱেগক জোকাৰি যাব। এই মাহটোত আপোনাৰ জীৱনত এনে কিছুমান মানুহৰ আচল মুখ এই মাহটোত খোল খাব, যিয়ে আপোনাক স্তব্ধ কৰি তুলিব, যি আপুনি ভবাও নাছিলে চাগে এওঁ এনেধৰণৰ হ'ব পাৰে আপোনাৰ বাবে। গতিকে এই মাহটোত আপুনি আচল মানুহৰ মুখ দেখাব। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব? পানীৰ পৰা অলপ সাৱধান হ'ব লাগিব। সাঁতোৰ বা নৈ বিলৰ কাষলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৱেগিক হৈ কোনো সিদ্ধান্ত ল'লে জীৱনত আপোনাৰ ধ্বংস নামি আহিব পাৰে। গতিকে আপুনি অলপ সাৱধান হ'ব এই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মস্থানত আপোনাৰ পদোন্নতিৰ হঠাতে স্তব্ধ হৈ যাব পাৰে, কিন্তু ব্যৱসায়ত পুৰণি বিনিয়োগৰ পৰা হঠাতে ধন লাভ কৰিব পাৰে। ডাঙৰ ধন আপুনি লাভ কৰিব পাৰে, ভাল এমাউণ্ট পাব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনলৈ নতুন অতিথিৰ আগমনে আপোনাৰ সুখবৰ আনিব পাৰে আপোনাৰ জীৱনলৈ। প্ৰেমৰ গভীৰতা এই মাহটোত বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ বিষ, কফজনিত ৰোগ আজি দেখা দিব পাৰে। জ্যোতিষৰ উপায় হৈছে সোমবাৰে বগা বস্ত্ৰ পৰিধান কৰিব আৰু শিৱ মন্দিৰত শুদ্ধ মনেৰে শুদ্ধ পানীৰে জলাভিষেক কৰিব। শুভ দিন হৈছে সোমবাৰ আৰু বৃহস্পতিবাৰ। ইয়াৰ পিছত ৰাশি সিংহ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। সিংহ ৰাশিৰ জাতক জাতিকাসকল, সূৰ্য আৰু গ্ৰহৰ স্থিতিৰ ফলত আপোনাৰ ৰাজযোগ সৃষ্টি হৈছে, কিন্তু অহংকাৰে আপোনাৰ জীৱনলৈ শূন্যতা নমাই আনিব পাৰে। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব? চৰকাৰী বা প্ৰশাসনীয় বিষয়ত ডাঙৰ জৰিমনা বা শাস্তিৰ সন্মুখীন হ'ব পাৰে। কৰ প্ৰদানত খেলিমেলি এই মাহটোত নকৰিব। কৰ্মজীৱন আৰু ব্যৱসায়িক ক্ষেত্ৰত ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত থকাসকলে জনপ্ৰিয়তা আচৰিত ধৰণে বৃদ্ধি পাব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে সুন্দৰ সময় হ'ব এই মাহটো। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ স্বাস্থ্যৰ হঠাতে অৱনতি ঘটিব পাৰে। পৰিয়ালত অশান্তিৰ ছাঁ দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা, হৃদৰোগ থকাসকলে অত্যন্ত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। জ্যোতিষৰ উপায় হৈছে শিৱলিংগত ৰঙা ফুল আৰু বেলপাত অৰ্পণ কৰিব, লগতে সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰিব। শুভবাৰ হৈছে দেওবাৰ আৰু মংগলবাৰ। ইয়াৰ পিছত ৰাশি কন্যা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কন্যা ৰাশিৰ বাবে এই মাহটো ৰহস্যৰে ভৰা হ'ব। আপুনি যিটো আশা কৰিছে সেয়া নহ'ব এই মাহটোত, আৰু যিটো আপুনি সপোনতো ভবা নাছিলে সেয়াই ঘটিব। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব? মাটি সম্পত্তিৰ বিবাদত আপুনি কেতিয়াও হেৰি নকৰিব, যিয়ে আপোনাক এই মাহটোত বিপদত পেলাব পাৰে। মাটি সম্পত্তিৰ বিবাদত আপুনি আঁতৰি থাকিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ মানুহৰ পৰা পেটৰ প্ৰতাৰণাৰ বলি হ'ব পাৰে। আপুনি পৰিয়ালৰ মানুহসকলৰ পৰাও কেতিয়াবা আপুনি প্ৰতাৰণাৰ বলি হ'ব পাৰে এই মাহটোত। কৰ্মজীৱনৰ ব্যৱসায়িক ক্ষেত্ৰত শিক্ষা প্ৰযুক্তিবিদ্যাৰ লগত জড়িত ব্যক্তিসকলে অভূতপূৰ্ব সফলতা লাভ কৰিব। ব্যৱসায়ত বিদেশী সূত্ৰৰ পৰা আচৰিত লাভ কৰিব পাৰে। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত জীৱনসংগীৰ পৰা কোনো গোপন কথা লুকুৱাবলৈ গ'লে সম্পৰ্ক চিৰদিনলৈ শেষ হ'ব পাৰে এই মাহটোত। গতিকে অলপ সাৱধান হ'ব এই ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ ৰোগ, স্নায়ুৰ দুৰ্বলতাই অলপ দেখা দিব পাৰে। জ্যোতিষৰ উপায় হৈছে শিৱৰ দৰবাৰত শিৱৰ মন্দিৰত সেউজীয়া মগু দাইল আৰু আকান ফুল অৰ্পণ কৰিব। এনেকৈ নিশ্চয় এই মাহটোত আপোনাৰ দুখ ৰখা নাশ হ'ব। শুভবাৰ হৈছে বুধবাৰ আৰু শুক্ৰবাৰ। ইয়াৰ পিছত ৰাশি তুলা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। তুলা ৰাশিৰ জাতক জাতিকাসকল শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ জীৱনলৈ বিলাসিকতা আহিব, কিন্তু ইয়াৰ লগে লগে আহিব পাৰে ডাঙৰ বিপদৰ আগজাননী। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব? ঋণ লৈ কোনো কাম নকৰিব, নহ'লে আপুনি সৰ্বশান্ত হৈ পৰিব, আপোনাৰ হাতত একোৱেই নাথাকিব। গুপ্ত ৰোগৰ প্ৰতি অলপ আপুনি এই মাহটোত সাৱধান হ'ব লাগিব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ ষড়যন্ত্ৰৰ ফলত চাকৰি যোৱাৰ উপক্ৰম হ'ব পাৰে। অংশীদাৰী ব্যৱসায়ত লাভৱান হ'ব পাৰিব, কিন্তু চুক্তিপত্ৰ ভালদৰে পঢ়ি ল'ব, তাৰপিছতে আপুনি আগবাঢ়িব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আচৰিত আৰু সুখদায়ক আপোনাৰ খবৰ এই মাহটোত আহিব পাৰে। বিবাহৰ বাবে এই মাহটো ভাল এটা মাহ হিচাপে পৰিগণিত হ'ব। আপোনাৰ বিবাহৰ বাবে যুগ এইখিনিৰ পৰা আৰম্ভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মূত্ৰাশয় আৰু কিডনীৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে। জ্যোতিষৰ উপায় হৈছে সোমবাৰে শিৱলিংগত দৈ আৰু মৌজোল অৰ্পণ কৰিব। দাম্পত্য আৰু আৰ্থিক দিশ সুন্দৰভাৱে এই মাহটোত পাৰ হ'ব। শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু শনিবাৰ। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বৃশ্চিক ৰাশি আপোনালোকৰ বাবে 2024 চনৰ শাওণ মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ। শিৱজীৰ বিশেষ কৃপা আপোনালোকৰ ওপৰত থাকিব, কিন্তু পৰীক্ষাও আপোনাৰ ওপৰত কঠোৰ হ'ব। কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব? অস্ত্ৰ শস্ত্ৰ জুইৰ পৰা অত্যন্ত সাৱধান হ'ব লাগিব। কোনো অপৰাধমূলক কাৰ্য জড়িত হ'লে
জেল যোৱাৰ আপোনাৰ 100% এই মাহটোত যোগ আছে। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত হঠাতে কৰ্মস্থানত ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে, যিয়ে আপোনাৰ জীৱনৰ দিশ সলনি কৰিব। মাটি বাৰীৰ ব্যৱসায়ত বিপুল লাভ কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত পুৰণি তিক্ততা দূৰ হ'ব, নতুন প্ৰেম আগমন ঘটিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তপাত আৰু হাড় ভঙাৰ যোগ আছে। জ্যোতিষৰ উপায় হৈছে পবিত্ৰ শাওণ মাহত ৰুদ্ৰাভিষেক কৰোঁতে আপোনাৰ বাবে আটাইতকৈ লাভজনক হ'ব। আপুনি এই পবিত্ৰ শাওণ মাহত ৰুদ্ৰাভিষেক যদি কৰে তেতিয়া আপোনাৰ অত্যন্ত এই মাহটোত আপোনাৰ লাভ হোৱা দেখা যাব। শুভ বাৰ হৈছে মংগলবাৰ আৰু দেওবাৰ। ইয়াৰ পিছত ৰাখি ধনুৰাশিৰ সামগ্ৰিক বিশ্লেষণ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰে আধ্যাত্মিক আৰু ভৌতিক দুয়োটা দিশতে এক ডাঙৰ পৰিৱৰ্তন এই মাহটোত আহিব। কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব? মিছা অপবাদৰ এই মাহটোত বলি হ'ব পাৰে। সমাজত সন্মানহানিৰ ভয়ংকৰ যোগ আছে, গতিকে চৰিত্ৰ পৰিষ্কাৰ ৰাখিব এই মাহটোত। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত চাকৰি বিচৰাসকলে আচৰিত ধৰণে ডাঙৰ কোম্পানীত সুযোগ পাব। ব্যৱসায়ত আপোনাৰ মধ্যমীয়া হোৱা দেখা যাব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত গুৰুজনৰ আশীৰ্বাদত প্ৰেম বিবাহলৈ ৰূপান্তৰিত হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি এই মাহটোত বাঢ়িব। লিভাৰ আৰু মেদবহুলতাৰ সমস্যাই অলপ দেখা দিব পাৰে। জ্যোতিষৰ উপায় হৈছে শিৱলিংগত হালধীয়া চন্দন আৰু ধতুৰা ফুল অৰ্পণ কৰিব, তেতিয়া নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু সোমবাৰ। ইয়াৰ পিছত ৰাখি মকৰ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মকৰ ৰাশিৰ গৰাকী হ'ব এই মাহটোত শনি দেৱতা। শাওণ মাহত মহাদেৱ আৰু শনিৰ সংমিশ্ৰণে আপোনাৰ জীৱনৰ কৰ্মফলত হিচাপ ল'ব। ভয়ংকৰ পৰিশ্ৰমৰ পিছতহে এই মাহটোত আপুনি ফল লাভ কৰিব পাৰিব। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব? আপোনাৰ আটাইতকৈ বিশ্বাসী বন্ধুৱে পিছফালৰ পৰা এই মাহটোত চুৰি মাৰিব পাৰে। মানে আপোনাক পানী তলৰ কাঁইট হিচাপে পৰিগণিত হ'ব সেইজন বিশ্বাসী, যি আপোনাক বিপদত পেলাব পাৰে। গোপন শত্ৰু অতি সক্ৰিয় থাকিব এই মাহটোত আপোনাৰ বাবে। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত আপুনি যদি নিজৰ ব্যৱসায়ত নতুন কিবা কৰাৰ কথা ভাবিছে, এয়া উপযুক্ত সময় হিচাপে এই মাহটোত পৰিগণিত হ'ব। প্ৰতিযোগিতাত আপুনি সকলোকে চেৰ পেলাব পাৰিব এই মাহটোত। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত মানসিক দূৰত্ব বাঢ়িব পাৰে আৰু আৱেগ নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত গাঁঠিৰ বিষ, হাড়ৰ সমস্যাই আপোনাক সহ্যসায়ী কৰি তুলিব পাৰে। জ্যোতিষৰ উপায় হৈছে শিৱলিংগত ক'লা তিল আৰু গংগাজল অৰ্পণ কৰিব, মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব। এনেকৈ নিশ্চয় সুফল লাভ কৰিব পাৰিব। শুভ বাৰ হৈছে শনিবাৰ আৰু শুক্ৰবাৰ। ইয়াৰ পিছতো কুম্ভ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ মানসিক শান্তি এই মাহটোত বিঘ্নিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। হঠাতে ধনী হোৱাৰ প্ৰলোভনে আপোনাক ধ্বংসৰ মুখলৈ এই মাহটোত ঠেলি দিব পাৰে। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব? লটাৰী, শ্বেয়াৰ বজাৰ আৰু জুৱাত ধন বিনিয়োগ কৰিবলৈ গ'লে আপুনি ৰাস্তালৈ এবাৰ আপোনাক ৰাস্তাত আনি দিব, মানে আপোনাৰ সকলো লৈ যাব, সকলো কাঢ়ি লৈ যাব। আপুনি অৱশেষত আপুনি ৰাস্তালৈ আহিবলগীয়া হ'বগৈ, এনেকুৱা হ'ব। অনলাইন প্ৰবঞ্চনাৰ পৰাও আপুনি এই মাহটোত সাৱধান হ'ব লাগিব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মস্থানত আপোনাৰ প্ৰতিভাৰ উচিত মূল্যায়ন নহ'ব পাৰে, যিয়ে আপোনাক হতাশাত পেলাব পাৰে। হাৰ নামানিব, মাহৰ শেষলৈ পৰিস্থিতি সকলো সলনি হ'ব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত জীৱনসংগীৰ ব্যৱহাৰে আপোনাক আচৰিত কৰি তুলিব। প্ৰেমত নতুন ৰোমাঞ্চৰ আৰম্ভণি এই মাহটোত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, পেটৰ গেছৰ সমস্যাই আপোনাক অলপ অসুবিধাত পেলাব পাৰে। জ্যোতিষৰ উপায় হৈছে শাওণ মাহৰ সোমবাৰ ব্ৰত পালন কৰিব আৰু শিৱলিংগত পাত অৰ্পণ কৰিব, তেতিয়া আপোনাৰ এই মাহটোত সুফল লাভ কৰিব পাৰিব। আৰু শুভ বাৰ হৈছে শনিবাৰ আৰু বুধবাৰ। ইয়াৰ পিছত ৰাখি মীন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মীন ৰাশিৰ বাবে এই মাহটো খৰচ আৰু অত্যাধিক আধ্যাত্মিকতাৰ সংমিশ্ৰণ হ'ব। মহাদেৱৰ কৃপাত আপোনাৰ কোনো পুৰণি ৰৈ যোৱা কাম আচৰিত ধৰণে পূৰ হ'ব পাৰিব এই মাহটোত। কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব? অপ্ৰয়োজনীয় খৰচে আপোনাৰ ঋণগ্ৰস্ত কৰিব পাৰে। ভ্ৰমণৰ সময়ত নিজৰ মূল্যৱান সামগ্ৰীৰ প্ৰতি চকুত ৰাখিব আৰু নিজৰ চুৰি হোৱাৰ যোগ আছে এই মাহটোত। ভ্ৰমণৰ সময়ত নিজৰ মূল্যৱান সামগ্ৰীৰ চকু ৰাখিব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত বিদেশৰ সৈতে জড়িত ব্যৱসায়ীসকলে অভূতপূৰ্ব লাভ কৰিব পাৰিব। চাকৰিত প্ৰমোচনৰ লগতে হঠাতে স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে এই মাহটোত। প্ৰেমৰ দাম্পত্য জীৱনৰ কথা আপোনাৰ ৰোমান্টিক স্বভাৱে সংগীক আকৰ্ষিত কৰিব আৰু অবিবাহিতসকলৰ বাবে বিবাহৰ যোগ এই মাহটোত প্ৰবল আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ, চকুৰ সংক্ৰমণৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। জ্যোতিষৰ উপায় হৈছে শিৱলিংগত কেশৰযুক্ত গাখীৰ অৰ্পণ কৰিব, দৰিদ্ৰক অন্নদান কৰিব। এনেকৈ নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ দিন হৈছে বৃহস্পতিবাৰ আৰু দেওবাৰ। দৰ্শকবৃন্দ,
গ্ৰহ নক্ষত্ৰ কেৱল আমাৰ বাট দেখুৱায়, কিন্তু আমাৰ কৰ্মৰ ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসে সকলো বেয়া সময় সলনি কৰিব পাৰে। 2026 চনৰ এই পবিত্ৰ শাওণ মাহত দেৱাদেৱ মহাদেৱৰ চৰণত নিজকে সঁপি দিয়ক। আপোনাৰ সকলো ভয় আৰু শংকা দূৰ হ'ব। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।